ধানৰ অৱস্থা চাওক কি কৰি দিছে বান্দৰে। ইমান বান্দৰ লাগিছে নহয়, ধানবিলাক চাই পেলাই পেলাই ঠোকবিলাক চাওক কেনেকৈ পেলাই পেলাই খতম কৰি দিছে। পকা ধান এতিয়া একদম অৱস্থা বেয়া, এজাক এজাক বান্দৰ সোমাই ধানৰ অৱস্থা এয়া। এইবিলাক চব কেনেকৈ একদম মৰণা মৰা দি খচি শেষ কৰি দিলে। এনেদৰে সদায় এজাক এজাক বান্দৰ পথাৰত আহি ধান খাইহি, কিনিও যাব নোৱাৰা হয় পথাৰ এৰি। বান্দৰবিলাকো ইমান উৎপাত বেছি হৈছে, ধানৰ একদম অৱস্থা বেয়া কৰি দিছে। এইবিলাক চব বান্দৰ অকণো ভয় নকৰে, সৰু সৰু পোৱালি লৈ ঢেৰ আহিছে। সদায় চিঞৰিবলগীয়া হয় এনেকৈ বান্দৰ। চাওক মই খেদিছোঁ যদিও মোক খেলিহে দেখাইছে। কেপেটা ধনু নল'লে অকণো ভয় নকৰে। বান্দৰ ধান খাই একদম খতম কৰি দিছে। চাওক বান্দৰবিলাক ভয়ো নকৰে। একদম এগাল এগাল পোৱালি লৈ লৈ চাওক একদম ধাননি পথাৰত সোমাই ধান খতম কৰি দিছে খাই। বান্দৰৰ পৰা একো লগাব নোৱাৰি, বাৰীত শাক পাচলি একো নোৱাৰি, ইমান উৎপাত। এইবিলাক চাওক লাইন সৰু সৰু পোৱালি লৈ এগাল এগাল।